সিজুচাৰ পৰা উভতিছিলোঁ। তেনেকুৱাতে মানুহ এগৰাকীয়ে ক'লে সিজুচাৰ দলংখন পাৰ হৈ অকণমান ওপৰলৈ গ'লে বোলে ধুনীয়া পাৰ্ক এখন আছে। সেয়ে আমি তিনিওটা পাৰ্কলৈ ঢাপলি মেলিলোঁ। এইটো হ'ল পাকে টাইগাৰ ৰিজাৰ্ভৰ এণ্ট্ৰেঞ্চ। 30 টকা। ফালে গছত ধুনীয়াকৈ ধনেশ চৰাইবিলাক বনাই সজাই থৈছে। দেখিবলৈ একদম সঁচা সঁচিৰ দৰে। ৱালবিলাকত ধুনীয়াকৈ জীৱ জন্তুবিলাক আঁকি থৈ দিছে সোমাই যোৱা পথটোত। আৰু লাহে লাহে আমি তিনিওজন আগবাঢ়িলোঁ পাকে টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত থকা ধুনীয়া পাৰ্কখনলৈ। আহক তেন্তে পাৰ্কখননো কেনেকুৱা, কি কি আছে পাৰ্কত তাকে চাওঁ। আৰু এইখনেই হৈছে পাকে টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত থকা বাটাৰফ্লাই পাৰ্ক। প্ৰকৃতিৰ বুকুত চাৰিওফালে গছ গছনিৰ মাজত থকা এই পাৰ্কখনলৈ সোমাই গৈয়ে মনটো ভাল লাগি গৈছিল। এইখন বাটাৰফ্লাই পাৰ্ক পাকে টাইগাৰ ৰিজাৰ্ভৰ। ৰেয়াৰ বাটাৰফ্লাইজ থাকে বোলে, এতিয়ালৈকেতো দেখা নাই বনাই থোৱাখিনি বাদে। তো এইখন খোজকাঢ়ি আহি আছোঁ। মোক বেলেগতে মানুহ দুজনীয়ে ক'লে ইয়াতে আছে বুলি, সেইকাৰণে আহিলোঁ। আহি বাৰু ভালেই লাগিছে। অলপ ইয়াতে খোজকাঢ়োঁ। আপোনালোকেও পৰিৱেশটো অকণমান উপভোগ কৰকচোন, কিমান সুন্দৰ। সেউজীয়া প্ৰকৃতিৰ বুকুত চৰাই চিৰিকটি পোক পতংগৰ শব্দ শুনি পখিলা বিচাৰি ঘূৰি ফুৰোঁতে পাৰ্কখনত কেতিয়া সময়বোৰ গ'ল গমেই নাপালোঁ। আৰু তাত কিছু সময় কটোৱাৰ পিছত আমি তিনিও উভতি আহিলোঁ ঘৰলৈ বুলি। আজিলৈ ইমানেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।